তোমালোকক মই এনেকুৱা কিছুমান কিৱৰ্ড দি আছো যিসমূহ কিৱৰ্ড মনত ৰাখি তোমালোকে সেন্টেন্সটো দেখিলেই গম পাবা যে সেই সেন্টেন্সটো কোনটো টেন্সত আছে সো হেল্লো ষ্টুডেন্টস ইউ আৰ ওয়াচিং অধ্যয়নজন আসাম ইউটিউব চেনেল your one stop learning hub Students, তোমালোকক present tense আৰু past tense ৰ সকলোখিনি কিৱৰ্ড ইতিমধ্যে দিলো যদি সেই দুটা ভিডিও চোৱা নাই দেন চাই লবা এই ভিডিওটোৰ ডেসক্ৰিপচন বক্সত দুইটা ভিডিওৰ লিংক পাই যাবা অথবা এই ভিডিওটোৰ এণ্ড স্ক্ৰিনত পাবা নহলে ওপৰত যেটো আই বাটন দেখিছা স্লাইডখন ওলাইছে সেই স্লাইডখনত ক্লিক কৰি তোমালোকে ভিডিওটো চাই লব পাৰিবা আজি আমি ফিউচাৰ টেন্সৰ বিষয়ে কথা পাতিম ফিউচাৰ টেন্সৰ প্ৰথমটো হৈছে ফিউচাৰ ইনডেফিনিট ফিউচাৰ ইনডেফিনিটৰ যেটো সেন্টেন্স স্ট্ৰাকচাৰ হেতু চাই লোৱা সাবজেক্ট প্লাস shall or will প্লাস verb 1 প্লাস অবজেক্ট তো কোনবোৰ শব্দ থাকিলে তোমালোকে ফিউচাৰ ইনডিফিনিটত বাক্যটো সজাবা tomorrow next week soon in 2026 2027 2028 মানে ভৱিষ্যত কালৰ যিকেটা সন থাকিব হেসমূহ যদি থাকে তেতিয়া তোমালোকে ফিউচাৰ ইনডিফিনিটৰ স্ট্ৰাকচাৰত বহাবা ফৰ এক্সাম্পল I go to Gulaghat next week দেখিছানে ইয়াত কি আছে next week ওয়ার্ডটো আছে সো next week টো ইয়াতো আছে দেখিছা next week যেতিয়া থাকিব আমি ফিউচাৰ ইনডিফিনিটৰ স্ট্ৰাকচাৰটো বাক্যটো বনাই দিম তেতিয়া কাৰেক্ট টেন্স হ'ব সো এটো কি হ'ব I দেখিছা সাবজেক্ট তাৰ পাছত I লগত কি বহিব shall I shall go to ফাৰ্স্ট ফৰ্মতে থাকিব go to Gulaghat next week এটো হৈছে অবজেক্ট I shall go to Gulaghat next week এতিয়া চাও হা ফিউচাৰ কন্টিনিউয়াছৰ বিষয়ে ফিউচাৰ কন্টিনিউয়াছৰ যেটো সেন্টেন্স স্ট্ৰাকচাৰ হেতু হৈছে সাবজেক্ট প্লাস shall or will প্লাস be প্লাস verb in ing প্লাস অবজেক্ট যেতিয়া বাক্যটো this time tomorrow at 5 pm at 6 pm tomorrow all the day tomorrow মানে tomorrow শব্দবোৰ থাকিলে তোমালোকে ফিউচাৰ কন্টিনিউয়াছ টেন্সত বাক্যটো বনাই দিবা ফৰ এক্সাম্পল I work at 8 pm tomorrow মই অহা কালিলৈ 8 বজাত কাম কৰি থাকিম তো এইটো বাক্য যদি ফিউচাৰ কন্টিনিউয়াছত লিখিবলৈ হয় তেতিয়া কি কৰিবা সাবজেক্টটো হ'ব I তাৰ পাছত আহিব shall কাৰণ I লগত shall লাগিব তাৰ পাছত be তাৰ পাছত verb in ing work টো হৈছে verb তাৰ লগত ing বহাম working at 8 pm tomorrow এটো হৈছে অবজেক্ট I shall be working at 8 pm tomorrow গতিকে ফিউচাৰ কন্টিনিউয়াছ কেতিয়া হ'ব this time tomorrow at 5 pm tomorrow all the day tomorrow এনেকুৱা ধৰণৰ শব্দবোৰ যেতিয়া থাকিব তেতিয়া তোমালোকে ফিউচাৰ কন্টিনিউয়াছত বাক্যটো লিখিবা যেতিয়া মই কোনো এটা সময়ত যি কোনো এটা কাম কমপ্লিট কৰিম এনেকুৱা ধৰণৰ বাক্য বুজাবলৈ হলে আমি ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰো ফিউচাৰ পাৰফেক্ট টেন্সৰ যেটো সেন্টেন্স স্ট্ৰাকচাৰ হেতু চাই লোৱা সাবজেক্ট প্লাস shall or will প্লাস have or has প্লাস verb 3 প্লাস অবজেক্ট সো যিকেটা কিৱৰ্ড দেখিছা by then by 2026 by 2027 এনেকুৱা ধৰণৰ যদি শব্দ দেখা তেতিয়া তোমালোকে ফিউচাৰ পাৰফেক্ট টেন্সৰ যেটো সেন্টেন্স স্ট্ৰাকচাৰ হেইমতে বাক্যটো বনাব লাগিব সো এক্সাম্পলটা চাই লোৱা I finish the project by Monday এটো যদি কাৰেক্ট টেন্স কৰিবলৈ দিয়ে তেতিয়া তোমালোকে কি কৰিবা ফিউচাৰ পাৰফেক্ট টেন্সৰ মতে বহাই দিবা ফিউচাৰ পাৰফেক্ট টেন্সৰ যেটো স্ট্ৰাকচাৰ হেতু কি আছে সাবজেক্ট আহিব I তাৰ পাছত আহিব shall or will I লগত shall হ'ব তাৰ পাছত আহিব have or has I লগত have হ'ব ভাৰ্বৰ থাৰ্ড ফৰ্ম অৰ্থাৎ finish to finished হ'ব the project by Monday এইটো হৈছে অবজেক্ট সো কি হ'ব বাক্যটো I shall have finished the project by Monday ইয়াৰ পাছত আমি ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ অৰ্থাৎ একেবাৰে লাষ্টৰ যেটো টেন্স আছে হেইটো চাই লওঁ হা তো এইটো টেন্স খুব কমকৈহে ব্যৱহাৰ হয় যেতিয়া কোনো এটা কাম আমি ফিউচাৰত বা ভৱিষ্যতত কৰিম ফিউচাৰত বা ভৱিষ্যতত সেই কামটো সেই সময়ত কৰি থাকিম তেনুকুৱা কিবা এটা অৰ্থ বুজোৱা বাক্য বুজাবলৈ হলে আমি ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰো ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ যেটো সেন্টেন্স স্ট্ৰাকচাৰ হেতু চাই লোৱা সাবজেক্ট প্লাস shall or will প্লাস have or has প্লাস verb in ing প্লাস অবজেক্ট ঠিক আছে যেতিয়া কোনো এটা বাক্যত for since by প্লাস time মানে সময়টো ধৰি থাকিব যেটো ভৱিষ্যত কালত হ'ব সময়টো অতীত কালত হলে নহব ভৱিষ্যত কালত হ'ব তেতিয়া তোমালোকে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিবা ফৰ এক্সাম্পল by 2035 ভৱিষ্যত কালত 2035 চনৰ কথা কৈছে by 2035 I work for 10 years মই 2035 চনত কি কৰি থাকিম 10 বছৰৰ বাবে কাম কৰি থাকিম ঠিক আছে তো তেনুকুৱা ধৰণৰ বাক্য যেতিয়া ফিউচাৰ পাৰফেক্ট টেন্সত ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সত লিখিবা তেতিয়া কেনেকৈ হ'ব বাক্যটো by 2035 এটোটো থাকিবই I to হৈছে সাবজেক্ট I লগত shall আহিব have আহিব been to ইয়াতে আছে প্লাস verb in ing
সৰি ইয়াত বিন তো থাকি গল লিখিবলৈ ইয়াত বিন এনেকৈ লিখি লবা বিন verb in ing word to হৈছে verb আৰু ইয়াত কি হৈছে ing form বহিছে for 10 years দেখিছা for যেটো word আছে সেইভাবে আমি future perfect continuous tense ত এই বাক্যটো বনাই দিছো ঠিক আছে ইয়াত for দেখিছা শব্দটো সেইভাবে আমি future perfect continuous tense হ'ব বুলি গম পাইছো by 2035 I shall have been working for 10 years এটো হ'ব বাক্যটো সো এআই আছিল ভিডিওটো আগৰ দুইটা ভিডিও যদি তোমালোকে চোৱা নাই দেন চাই লবা যদি নতুন কিবা এটা শিকিব পাৰিলা আৰু তোমালোকৰ যদি এই ভিডিও কেইটাৰ পৰা সহায় হ'ল দেন এটা লাইক কৰি দিয়া লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে যেটো বেল আইকন আছে সেই বেল আইকনটো অন কৰি দিয়া তেতিয়া মই আপলোড কৰা প্ৰত্যেকটো ভিডিওৰ নটিফিকেশন তোমালোকে পাবা আৰু সেই ভিডিওসমূহ প্ৰথমেই চাব পাৰিবা কিয়নো এই চেনেলটোত মই এনেকুৱা ভিডিও আপলোড কৰি থাকো সো আজিলৈ ইমানেই থ্যাংক ইউ